নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি হৈছে ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখ আৰু আজিৰে পৰা আপোনালোক সকলোৰে বাবে প্ৰায় 10টাকৈ নতুন নিয়ম সলনি হৈছে। ভাল খবৰ বুলিও ক'ব পাৰি, নিয়ম সলনি হৈছে প্ৰায় 10টাকৈ আজিৰে পৰা আপোনালোক সকলোৰে বাবে। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোকৰ কাৰণেনো সলনি হোৱা সেই 10টা নতুন নিয়ম কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰীপান গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ প্ৰথমটো ভাল খবৰ ফালে বা প্ৰথমটো সলনি হোৱা নিয়মৰ ফালে। এইটো কিন্তু এটা ভাল খবৰ বুলিয়ে ক'ব পাৰি। ভাল খবৰ হৈছে সকলোৰে কাৰণে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা এটা নতুনকৈ নিয়ম জাৰি কৰিছে যে এতিয়াৰে পৰা বেংকৰ ফোন কেৱল 140 আৰু 1600 এই দুটা নম্বৰৰ পৰাহে আপোনালোকৰ কোনো ধৰণৰ বেংকিঙৰ ফোন আহিব। মানে মোবাইল নাম্বাৰ 10টাই হ'ব, কিন্তু আৰম্ভণিটো 1400 বা 1600 এই দুটা নম্বৰে আৰম্ভণি হোৱা কলৰ পৰাহে আপোনালোকৰ বেংকৰ ফোন আহিব বুলি জনাইছে। যিমানবিলাক আমাৰ ভাৰতবৰ্ষৰ বেংক আছে, যিমানবিলাক ফাইনেন্স কোম্পানী আছে, প্ৰত্যেকে এতিয়াৰে পৰা 140 আৰু 1600 সিম কাৰ্ড ক্ৰয় কৰিব লাগিব বুলি ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা ঘোষণা কৰি দিছে। বৰ্তমান সময়ত কি হৈ গৈছে, আপোনাৰ বহুতো এনেকুৱা মানুহ আছে যিবিলাকে বেংকৰ পৰা কল কৰিছোঁ বুলি মানুহক ফ্ৰড কৰে। বেংকৰ পৰা কল কৰিছোঁ বুলি কৈ বিভিন্ন নথি পত্ৰসমূহ সৰকাই লৈ যায়। সেইকাৰণে ৰিজাৰ্ভ বেংকে এইটো আইডেণ্টিফাই কৰিবৰ কাৰণে এই নাম্বাৰ দুটা জাৰি কৰিছে। ৰিজাৰ্ভ বেংকে কৈছে যে বেংকৰ বাহিৰে আন কোনোৱে 140 আৰু 1600 ৰে আৰম্ভ হোৱা মোবাইল নাম্বাৰ কোনেও ল'ব নোৱাৰিব বেংকৰ বাহিৰে। গতিকে আপোনালোকৰ মোবাইলত যদি এতিয়াৰে পৰা 140 আৰু 1600 ৰে আৰম্ভ হোৱা ফোন কল যদি আহে, তেন্তে আপোনালোকে গম পাব যে হেয়া কোনোবা বেংকৰ কৰ্মচাৰী আপোনালৈ ফোন কৰিছে। আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। ইয়াৰ পাছৰ নিয়মটো হৈছে সিম কাৰ্ডৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ নিয়ম সলনি হৈছে। তো আপোনালোকে বাৰু কি সিম কাৰ্ড ব্যৱহাৰ কৰে বৰ্তমান সময়ত কমেণ্ট এটা কৰি জনাবচোন। আপোনালোকে যি সিম কাৰ্ডে ব্যৱহাৰ নকৰক কিয়, আজিৰে পৰা আপোনালোকে ৰিচাৰ্জ নভৰুৱাকৈ আপোনালোকৰ মোবাইলৰ নাম্বাৰটো 90 দিনলৈকে জীয়াই ৰাখিব পাৰিব। মানে আপোনালোকৰ মোবাইলত যেনিবা না ইনকামিং আছে না আউটগোয়িং আছে, একোৱেই যেনিবা নাই, আপোনালোকক 90 দিনৰ সময় দিব কোম্পানীসমূহে। যদি 90 দিনৰ ভিতৰত আপোনালোকে ৰিচাৰ্জ কৰে তেন্তে আপোনালোকৰ সিমখন জীৱিত থাকিব। যদি আপোনালোকে 90 দিনৰ ভিতৰত ৰিচাৰ্জ নকৰে তেন্তে আপোনালোকৰ সিম কাৰ্ডখন কাটি দিয়া হ'ব। তো এইটো এটা নতুনকৈ নিয়ম প্ৰৱৰ্তন কৰিছে 1 তাৰিখৰ পৰা। সকলোৰে কাৰণে সলনি হ'ব এই নিয়মটো। গতিকে মনত ৰাখিব, কিন্তু যদি বোলে আপোনালোকে 90 দিন কণ্টিনিউ ৰিচাৰ্জ নকৰিলে সিম কাৰ্ডখন কাটি দিব, বেলেগৰ নামত আহি যাব সিম কাৰ্ডখন। পাইছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। ইয়াৰ পাছৰটো নিয়ম সলনি হৈছে যিসকল লোকে নেকি টিভি চায় তেওঁলোকৰ কাৰণে। আপোনালোকৰ ঘৰতো নিশ্চয় টিভি চায়, যিমানেই মোবাইল নহওক কিয় টিভিটো চাবই। আৰু IPL খেলখন চাবৰ কাৰণে টিভিটোৰ বাহিৰে বেলেগত মজা নালাগে। ক্ৰিকেট খেলখন বা ফুটবল ভলীবল যি খেলেই নহওক চাবৰ কাৰণে মোবাইলত বৰ এটা ইণ্টাৰেষ্ট নালাগে, টিভিটোতে কিবা এটা চাই ভাল লাগে। তো এতিয়া খবৰ ওলাইছে টিভি চেনেলৰ দাম আজিৰে পৰা বৃদ্ধি হ'ব। আমাৰ ভাৰতবৰ্ষৰ বহুকেইটা টিভি চেনেলে তেওঁলোকৰ টিভি চেনেলৰ দামসমূহ এতিয়া বঢ়াই দিছে। তো আজিৰে পৰা আপোনালোকৰ পকেটৰ পইচা আৰু বেছিকৈ খৰচা হ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। ইয়াৰ পাছৰ সলনি হ'ব লগা নিয়মটো PM কিষাণৰ ওপৰত ওলাইছে। তো বাজেট ঘোষণা কৰা হ'ব। আজিৰে পৰা বাজেট অধিৱেশন আছে। তো বাজেট অধিৱেশনৰ পূৰ্বে খবৰ ওলাইছে যে এই যি নেকি PM কিষাণৰ 6000 টকাকৈ যে প্ৰত্যেক বছৰে পইচা দিয়া হয়, তো এই 6000 টকাটো এতিয়া বোলে হেনো 10000 টকা কৰিব বুলি কৈছে। 6000ৰ পৰিৱৰ্তে 10000 টকা কৰি দিব বুলি কৈছে। মানে আপোনালোকে এতিয়াৰে পৰা হয়তো বছৰেকত 5টা কিস্তি লাভ কৰিব 2000 টকাকৈ, মানে টোটেল 10000 টকা লাভ কৰিব বুলি জনাইছে। তো এইটো বাৰু আজিৰে পৰা সলনি হোৱা নাই, খুব শীঘ্ৰেই এই নিয়মটো সলনি হ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। তো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা বিৰাটেই দুখ লগা খবৰ ওলাইছে, এটা বিৰাটেই বেয়া লগা খবৰ ওলাইছে। এপ্ৰিলৰ 1 তাৰিখৰ পৰা UPS লাগু হ'ব বুলি জনাইছে। মানে ইউনিফাইড কিবা পেঞ্চন স্কিম, যিটো নেকি আপোনাৰ নতুন পেঞ্চন স্কিম এটা হয়, য'ত নেকি আপোনাৰ কৰ্মচাৰীসকলক বিভিন্ন ধৰণৰ টাৰ্ম এণ্ড কণ্ডিশ্যন বান্ধি দিছে। তো সেই UPS এতিয়া লাগু কৰা হ'ব 1 তাৰিখৰ পৰা। তো কৰ্মচাৰীসকলে বিচাৰি আছিলে OPS, কিন্তু OPSৰ পাছত আহি গ'ল NPS দি ৰাখিছিলে, কিন্তু এতিয়া UPS দিব 1 তাৰিখৰ পৰা। কৰ্মচাৰীসকলে বিচাৰিছিলে OPS, কিন্তু দি দিলে বাপেকে নতুন এখন আইন UPS, ইউনিফাইড কিবা পেঞ্চন স্কিম।
তো ইয়াৰ ফলত যিসকল নেকি চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ মনত বিৰাট এটা মানে আঘাত দিব পাইছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে ইয়াৰ পাছৰ নিয়মটো অৱশ্যে সলনি হৈছে মহাৰাষ্ট্ৰত আমাৰ অসমত এই নিয়মটো সলনি হোৱা নাই তো মহাৰাষ্ট্ৰতো যিহেতু আমাৰ অসমৰ মানুহ বহুতো আছে তো তেওঁলোকৰ কাৰণে এই নিয়মটো সলনি হৈছে আজিৰে পৰা তো মহাৰাষ্ট্ৰত আজিৰে পৰা টেক্সি আৰু এইবিলাক যিবিলাক নি উবেৰ কিবা কিবি আছে তো এইবিলাকৰ পাৰ কিলোমিটাৰ চাৰ্জেছটো বৃদ্ধি কৰি দিছে চৰকাৰৰ ফালৰ পৰা মুম্বাইত কেৱল মহাৰাষ্ট্ৰত সলনি হৈছে এই নিয়মটো টেক্সি হৈ গ'ল উবেৰ হৈ গ'ল অটো হৈ গ'ল এইবিলাক যিমানবিলাক আছে আৰু তো পাৰ কিলোমিটাৰ হিচাপত তেওঁলোকে চাৰ্জেছ লয় তেওঁলোকৰ মিটাৰ থাকে বোলে ইমান কিলোমিটাৰ চলিলে ইমান টকা কিমান কিলোমিটাৰ চলিলে কিমান টকা তো সেই হিচাপত তেওঁলোকে ভাড়া মাৰে তো পাৰ কিলোমিটাৰ চাৰ্জেছ বৃদ্ধি হ'ব প্ৰতি কিলোমিটাৰত এতিয়াৰে পৰা 3 টকাকৈ দাম বৃদ্ধি হ'ব বুলি জনাইছে জানি থোৱাটো দৰকাৰ সেইকাৰণে জনাই দিছোঁ আমাৰ অসমত থকা মানুহবিলাকৰ দৰকাৰ নহ'লেও কেতিয়াবা নহয় কেতিয়াবা আপোনালোকে যাব গতিকে প্ৰয়োজন আহিব পাৰে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আজিৰে পৰা UPI ID সলনি হ'ব আপোনাৰ UPI ID যদিহে বিভিন্ন ধৰণৰ সিম্বলিক আছে এডাৰেটোৰ বাহিৰে যদি বেলেগ কিবা কিবি সিম্বলিক থাকে আপোনাৰ সেই UPI ID আজিৰে পৰা বন্ধ হ'ব অকল UPI ID নহয় যদিহে আপোনালোকে পইচা পঠাওঁতে আপোনাৰ যিটো এপছৰ পৰা আপুনি পইচা পঠাব সেই এপছটোৱে যদি যিটো নেকি ট্ৰানজেকচন ID থাকে সেই ট্ৰানজেকচন ID পৰিৱৰ্তে যদিহে বিভিন্ন ধৰণৰ সিম্বলিক কৰি তেওঁলোকে পঠায় তেনেহলে এতিয়াৰে পৰা কি হ'ব সেই পেমেন্টটো কেনসেল হৈ যাব বুলি কৈছে মানে আপোনাৰ UPI ID টো যেনিবা আপোনালোকে UPI ID টো বনাই ৰাখিছে যেনিবা মোৰ UPI ID টো যেনিবা প্ৰাঞ্জিত গগৈ @ আপোনাৰ কি হৈ গ'ল OKSBI যেনিবা সাপোজ এটা কথা ক'লো তো সেই UPI ID টোত ইচ্ছা অনুসৰি মানুহে জিটি লিখিব পাৰে কিন্তু এতিয়াৰে পৰা জিটি লিখিব নোৱাৰিব কেৱল নাম্বাৰিক আৰু এলফাবেট হ'ব লাগিব নাম্বাৰিক আৰু এলফাবেটৰ পৰিৱৰ্তে যদি কিবা সিম্বলিক ভৰাই ৰাখে তেনেহলে সেই UPI ID ডিএক্টিভ হৈ যাব বুলি জনাইছে তো আজিৰে পৰা এই নিয়মটো লাগু কৰিছে সকলোৰে কাৰণে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যি সকল লোকে নেকি কিতাপ পঢ়ি ভাল পায় তেওঁলোকৰ কাৰণে আছে এনেকুৱা বহুতো মানুহ আছে যিবিলাকে বৰ্তমানেও যথেষ্ট পৰিমাণৰ কিতাপ পঢ়ে মোৰ লগৰ এজনে আছে যিজনে একেলগতে 20,000-30,000 টকাৰ কিতাপ ক্ৰয় কৰে মই আচৰিত ইমান কিতাপ পঢ়ি ভাল পায় মই আকৌ কিতাপ পঢ়ি বৰ বিশেষ ভাল নাপাওঁ বাৰু যি কি নহওক তো খবৰ ওলাইছে কিতাপ পঢ়ি ভাল হোৱা সকলৰ বাবে 1 তাৰিখৰ পৰা দিল্লীত বিশ্ব পুস্তক মেলা আয়োজন কৰা হৈছে 1 তাৰিখৰ পৰা দিল্লীত আয়োজন কৰা হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিব প্ৰায় 2000টা পাব্লিকেশন আহিব বুলি জনাইছে আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানে এই পুস্তক মেলাখনৰ শুভাৰম্ভণি কৰিব বুলি খবৰ ওলাইছে আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে UPৰ পৰা খবৰ ওলাইছে UPত যি সকল চৰকাৰী কৰ্মচাৰীয়ে নেকি জানুৱাৰী মাহত গোটেই বছৰৰ উপাৰ্জন বা সম্পত্তিৰ তালিকা দাখিল কৰা নাই তেওঁলোকে ফেব্ৰুৱাৰী মাহত হেনো স্যালাৰি বুলে নাপাব এইটো নতুন এটা নিৰ্দেশনা জাৰি কৰি দিছে UPত মানে চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ সম্পত্তিৰ তালিকা চৰকাৰক দি থাকিব লাগিব যে এই বছৰত মোৰ সম্পত্তি কিমান আছিল অহা বছৰত কিমান হল সম্পত্তি বা যোৱা বছৰত কিমান সম্পত্তি আছিল এই তালিকাবিলাক এতিয়াৰে পৰা UPত দি থাকিব লাগিব তো মোৰ মতে অকল চৰকাৰী কৰ্মচাৰীয়ে কিয় মানে নহয় পলিটিচিয়ানেও দিব লাগে তেতিয়া উলাই পৰিব আসল ৰহস্যটো কাৰণ তেওঁলোকে দৰমহা পায় কেই টকা তেওঁলোকৰ সম্পত্তি কিমান ভাই গতিকে সব যদি তেওঁলোকে চাকৰিয়ালৰ ওপৰতে নিয়ম লাগু কৰে তো তেওঁলোকৰ ওপৰতো নিয়ম লাগু কৰিব লাগে হয় না নহয় আপোনালোকে কমেন্ট এটা কৰি জনাব তো বন্ধুবান্ধৱীসকল বহুত আজিৰ ভিডিও জনাবলৈকে খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ আশা ৰাখিলো বিদায় মাগিছো ধন্যবাদ জয় অসম